কংগ্ৰেছক এখন স্পষ্ট আইনা দেখুৱাই দিলে কংগ্ৰেছ যে অসমত একমাত্ৰ সংখ্যালঘু মানুহৰ মাজত যে আছে অক্সিজেন লৈ পেলাই এই কথাটো প্ৰতীয়মান হৈ গ'ল আজি যি য'ত য'ত মানে মুছলমান মানুহ নাই মানে য'ত য'ত হিন্দু মানুহ আছে যিটো সম্প্ৰদায়ৰে নহওক কিয় আহোমৰ কথাই কওক কাৰ্বিৰ কথাই কওক বড়ো মানুহৰ কথাই কওক চাহ জনগোষ্ঠীয়ে কওক আপুনি বঙালী মানুহেই কওক মানে হিন্দু হ'ব লাগে য'ত হিন্দু আছে তাত কংগ্ৰেছ নাই আজি অসমৰ বিভিন্ন জেগাত বিজেপিৰ কেণ্ডিডেটসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে এই কাৰণে জিকি আছে যাতে তাতে কংগ্ৰেছৰ টিকট নিব পৰা মানুহ নাছিলে আৰু বেছি নালাগে একদম ওচৰৰ পৰা দুটামান এক্সাম্পল মই আপোনালোকক দিলে আপোনালোকে ভালকৈ বুজি পাব যে কাকি জিলা পৰিষদ এখন য'ত হিন্দু অধ্যুষিত কাকি জিলা পৰিষদত ইভেন কংগ্ৰেছে জিলা পৰিষদৰ কেণ্ডিডেট দিব পৰা নাই কাকি জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাই গৈছে যমুনামুখ আৰু আপোনাৰ এই ভংপুৰত তেওঁলোকে দুজনী বৰ কষ্ট কৰি দুজনী কেণ্ডিডেট দিছিলে সিহঁতে স্কুটনিৰ সময়ত উদ্যোগ কৰিবলৈ চিধা চিধি গৈ তাৰে স্থানীয় বিধায়ক জিতু গোস্বামীৰ ঘৰত গৈ পেলাই তেওঁলোকে কংগ্ৰেছৰ বিজেপিৰ মানে এই গামোচা পিন্ধি তেওঁলোকে বিজেপি হৈছে কংগ্ৰেছ তাতো বিজেপিৰ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে গৈছে আৰু বহমপুৰ সমষ্টিত আমাৰ নিয়াৰ বাই যিটো বহমপুৰ সমষ্টিত তাত দেখা গৈছে যে 80% এপি কেণ্ডিডেটসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকি হৈছে ইয়াৰ পৰা কি বুজা যায় যে সেইবিলাক অঞ্চলত হিন্দু এলেকাত কংগ্ৰেছৰ টিকট নিবলৈ হিন্দু মানুহ প্ৰস্তুত নহয় আৰু যি লম্প জম্প এইবিলাক খালি আমাৰ সংখ্যালঘু এলেকাত আমাৰ ইয়াতে দেখিছেনে আপোনালোকে এই আমাৰ বিন্ধাকান্দিত তেওঁলোকে 20 লাখ 30 লাখ 15 লাখ টকাত একোটা টিকেট বিক্ৰী কৰিছে বঞ্চিতসকলে গৈ পেলাই ছ'চিয়েল মাধ্যমত তেওঁলোকে নিজে চেলেঞ্জ কৰিবলৈ তেওঁলোকে চিঙৰি কৈ আছে তো আমি কোৱা নহয় ইয়াৰ মতলব হৈছে যে তেওঁলোকে একমাত্ৰ এই পঞ্চায়তত যিটো ব্যৱসায় কৰে পলিটিক্সত যিটো ব্যৱসায় কৰে কৰাপশ্যন কৰি পেলাই যিখিনি পইচা অৰ্জন কৰে গতিকে এই মানুহখিনিক তেওঁলোকে লালায়িত কৰি পেলাই ইয়াতে তেওঁলোকৰ পৰা বুজন পৰিমাণৰ পইচাৰ বিনিময়ত টিকট দিছে কিছুমানক আৰু বেছি পইচা পালে আৰু এজনক তেওঁলোকে বঞ্চিত কৰিছে এই গোটেই কথাবিলাক এইবাৰ জল পটপট হৈ গৈছে ৰাইজে ভালকৈ বুজি পাইছে আৰু বিগত দিনৰ কৰাপশ্যনখিনি যিখিনি ৰাইজৰ মাজত যদি ধৰিব পাৰোঁ ভালকৈ তেতিয়াহ'লে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হ'ব একেবাৰে দেউলীয়া অৱস্থা হৈ তেওঁলোক অবভিয়াছলি মই কিয় কম এইটো জল পটপট মই ক'ব নালাগে এইটো পৰিস্থিতি পৰিৱেশ আৰু বৰ্তমানৰ গোটেই কথাটো যদি আপোনালোকে অলপ ভালকৈ হৃদয়ংগম কৰি চায় বিশ্লেষণ কৰি চায় তেতিয়ালৈকে ধৰা পৰি যাব এইটো কংগ্ৰেছে স্বীকাৰ কৰে বাকী জাতি জনগোষ্ঠীসমূহে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে একমাত্ৰ মুছলমানৰ মাজত অক্সিজেন লৈ জীয়াই আছে এই চিলিণ্ডাৰটো যিদিন বন্ধ হৈ যাব সেইদিনাখন আৰু কংগ্ৰেছক বিচাৰি পোৱা নাযাব কাৰণ গোটেই কংগ্ৰেছ আমাৰ মুছলমান কংগ্ৰেছৰ লিডাৰখিনি বাদে গোটেই হিন্দু কংগ্ৰেছ লিডাৰবিলাক অন্তৰত বিজেপি আৰু মুখত কংগ্ৰেছ হৈ আছে